পাতি আছো শিশুৰ আৰু মোবাইলৰ প্ৰভাৱ এই গুৰুত্বপূৰ্ণ বিষয়টো কথা পাতি আছো আৰু তাৰ মাজতে দম্পতিৰ এটা চেষ্টা শিশুক মোবাইলৰ গাখৰ পৰা আঁতৰাবলৈ কিবাটাও পৰিয়াল উপকৃত হৈছে তাই কেইটামান পৰিয়াল আজি আমাৰ অনুষ্ঠানত আছে এবাৰ পুনে পুনে যাবলৈ বিচাৰিছো ধেমাজিলে আমাৰ সিনিয়ৰ ব্যুৰো চিফ ভাস্কৰ সভাপণ্ডিত আছে সেই অভিভাৱকৰ সৈতে ভাস্কৰ হয় সুনীল এটা কথা আজিৰ তাৰিখত বহু অভিভাৱকে প্ৰকাশ কৰক বা নকৰক কিন্তু তেওঁলোকৰ চিন্তাৰ কাৰণ হৈছে মোবাইলৰ যি আসক্ত তেওঁলোকৰ কণ শিশুসকল মোবাইলৰ প্ৰতি আসক্ত হৈছে আৰু তেনে সময়তে সামাজিক মাধ্যমত যিটো আকুট বিকুট নামৰ যিটো পেজ এই পেজটোৱে এক তেওঁলোকৰ এনেধৰণৰ বহু অভিভাৱকৰ মুখলৈ হাঁহি বিৰিঙাইছে আমি পোনে পোনে এটা পৰিয়ালৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ স্বামী স্ত্ৰী দুইজন অধিবক্তা আৰু দুয়ো অধিবক্তা স্বামী স্ত্ৰীয়ে তেওঁলোকৰ সন্তানৰ আচলতে যি ধৰণৰ মোবাইলৰ প্ৰতি আসক্ত হৈছিল তাৰ যথেষ্ট চিন্তিত হৈছিল আমি তেওঁলোকৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম কেনে ধৰণৰ এটা পৰিৱেশ হৈছিল আপুনি কওক হয় আমাৰ ল'ৰাটোৱে একেৰাহে ফোন চাই থাকে আৰু ফোনত বিজি হৈ থাকে আৰু ফোনত গেম খেলি থাকে আৰু আমি যদি তাক মানা কৰোঁ সি আমাক পুৰা এগ্ৰেছিভ হৈ যায় আমাৰ কথা নুশুনে ৰুমত সোমাই থাকে খোৱা বোৱা নকৰে মানে একেবাৰে এডিক্টেড হৈ গৈছিলে গতিকে বয়স কিমান তাৰ বয়স 6 বছৰ হৈ গৈছে আৰু আমাৰ কাৰণে এইটো বহুত চিন্তাৰ কাৰণ হৈছিল বহুত প্ৰব্লেমৰ সৃষ্টি কৰিছিলে এই বিষয়টোৱে মানে কিন্তু যেতিয়াৰ পৰা আমি আকুট বিকুটৰ তাৰ নামটো আহিলে তেতিয়াৰ পৰা সি সম্পূৰ্ণ সলনি হৈ গ'ল আৰু আমি সম্পূৰ্ণ এটা পজিটিভ ৰিজাল্ট পালোঁ আৰু আকুট বিকুটৰ বাবে মানে এতিয়া ল'ৰাটোৱে ফোনটো খুব কমকৈ চায় আৰু গেমটো একেবাৰে নেখেলে আৰু সি এতিয়া আগতে কথা নাপাতে সি ৰুমত সোমাই থাকে আমাৰ লগত একো কথা নাপাতে কিন্তু এতিয়া সি আমাৰ লগত কথা ক'ব বিচাৰে বা শ্বেয়াৰ কৰিব বিচাৰে টিচাৰ্ছৰ কথা স্কুলৰ কথা শ্বেয়াৰ কৰিব বিচাৰে আৰু আমাৰ কাৰণে আটাইতকৈ ভাল লগা কথাটো হ'ল সি এতিয়া দেউতাকৰ লগত খেলে পুখুৰীত সাঁতোৰে মাছ ধৰে আৰু মানে বহুত ছামাৰ ভেকেশ্যনটো বহুত এনজয় কৰিছে গতিকে এই সমস্যাটোৰ পৰা আমি অলপ আঁতৰ হৈছোঁ আমি বহুত মানসিকভাৱে আমি বহুত সকাহ পাইছোঁ আৰু যিটো আমাক এটা হেপিনেছ দিছে বা মেণ্টেল ৰিলিফ দিছে সেইটো আমাক আকুট বিকুটৰ ফালৰ পৰাই আমি পাইছোঁ গতিকে আকুট বিকুটৰ ওচৰত আমি চিৰকৃতজ্ঞ হয় যিহেতু দেখা গৈছে যে যথেষ্ট চৰ্চাৰ মাজতো আছে গোটেই বিশেষ আকুট বিকুটৰ বিষয়টো কিন্তু তাৰ মাজতো আপুনি যিহেতু অভিভাৱক আপুনি কৈছে যে আপোনাৰ শিশুটিয়ে যথেষ্ট মোবাইলৰ প্ৰতি আসক্ত হৈছিলে আপুনি পিতৃ হিচাপে আজি কি ক'ব বিচাৰিব পিতৃ হিচাপে মই এষাৰ কথা ক'ম নিজৰ সন্তানটোক শুদ্ধ পথলৈ অনাটোৱে মূল উদ্দেশ্য আৰু আমাৰ সন্তানটি যিহেতু একেবাৰে এডিক্টেড হৈ গৈছিলে মোবাইলৰ প্ৰতি তেখেতক আকুট বিকুটৰ জৰিয়তে আমি যেনেকৈ মূল সুঁতিলৈ উভতাই আনিব পাৰিছোঁ এতিয়া মাক দেউতাকে কথা শুনে জ্যেষ্ঠজনক সন্মান কৰে তাতকৈ আৰু ডাঙৰ বিষয় আমাৰ বাবে হ'ব নোৱাৰে আৰু সেইকাৰণে আমি নিউজ লাইফৰ তৰফৰ পৰা আকুট বিকুট পৰিয়ালটিলৈ আমি কৃতজ্ঞতা জনাইছোঁ হয়তো ভাষা নাই তথাপিও আমি কৃতজ্ঞতা জনাব বিচাৰিছোঁ তেওঁলোকক আপোনালোকে কেনেকৈ তেওঁলোকৰ সৈতে আকুট বিকুটৰ সৈতে যোগাযোগ কেনেকৈ হৈছিল আকুট বিকুট যেতিয়া পৰ্টেলটোত এটা মেছেজৰ এটা নাম্বাৰ দিয়া আছিলে ফোনৰ নাম্বাৰ সেই ফোনৰ নাম্বাৰটোৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু মেছেজত আমাৰ প্ৰব্লেমটোৰ কথা ক'লোঁ প্ৰব্লেমটোৰ কথা কোৱাৰ লগে লগে তেওঁলোকে আমাক সময় দিলে আৰু কেনেকৈ কৰিব লাগে জনালে হয়তো আকুট বিকুট পৰ্টেলটোতে ওলাই থাকে মোবাইল নাম্বাৰটো আৰু মেছেজত আমি যেতিয়া ল'ৰাজনৰ ফটো দিলোঁ আৰু তেওঁ কি প্ৰব্লেমকেইটা কৈ দিলোঁ যে এনেকৈ মোবাইলৰ প্ৰতি আসক্ত অকল গেম খেলে মাক দেউতাকৰ কথা নুশুনে জ্যেষ্ঠজনক সন্মান নকৰে বা কিতাপ পঢ়া মেলা বা খেল ধেমালি সেইবোৰৰ লগত জড়িত নহয় অকল মোবাইলৰ লগতে জড়িত থাকে তেতিয়া সেইটো আমি আকুট বিকুটক মানে মেছেজৰ জৰিয়তে জনালোঁ আৰু যিদিনাখন প্ৰগ্ৰেমটো আহিলে মোৰ ল'ৰাজনে সেই প্ৰগ্ৰেমটো চালে আৰু তেতিয়াই তেখেতে মোৰ ল'ৰাজনে এটা কথাই ক'লে যে মই দেউতা আৰু আজিৰ পৰা মোবাইল নাচাওঁ গেম নেখেলোঁ মই তোমালোকে যি কথা কোৱা তাকেই শুনিম মই পঢ়িম আৰু ইয়াতকৈ ডাঙৰ বিষয় হ'ব নোৱাৰে এগৰাকী অভিভাৱক হিচাপে মানে হয় নিশ্চিতভাৱে সুনীল আচলতে এদিনৰ এটা মাত্ৰ অনুষ্ঠান সেই অনুষ্ঠানটোত নিজৰ যি ফটোখন দেখা পোৱাৰ পিছতে তেওঁলোকৰ সন্তানে আচলতে মোবাইলৰ প্ৰতি সম্পূৰ্ণ আসক্তি এৰি দিছে আৰু তাতকৈ ডাঙৰ কথা যে পিতৃ মাতৃৰ সৈতে সময় দিবলৈ এতিয়া আৰম্ভ কৰিছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই গোটেই বিষয়টো দেখা গৈছে বিভিন্নজনে সমালোচনাও কৰিছে আকুট বিকুটৰ যি সামাজিক পেজটোক গতিকে সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব হয় আমি সম্পূৰ্ণ এটা পজিটিভ ৰিজাল্ট পাইছোঁ গতিকে আকুট বিকুটৰ এই প্ৰচেষ্টাটো আমি হত বুলি ভাবিছোঁ কাৰণ চাওক আমাৰ ল'ৰাটো ভাল হৈছে গতিকে আমাৰ কাৰণে ইয়াতকৈ এটা ডাঙৰ একো হ'ব নোৱাৰে বহুত টকা পইচাতকৈ বহুত মূল্যৱান আমাৰ ল'ৰাটো আমাৰ এটা পৰিয়াল গতিকে আমাৰ পৰিয়ালৰ আমাৰ ল'ৰাটোৰ যেতিয়া সি সম্পূৰ্ণৰূপে সলনি হৈছে আমি তাক আমাৰ এটা প্ৰব্লেম হৈছিলে আমি তাক চাইকিয়াট্ৰিষ্টৰ ওচৰত নিম বুলি ভাবি আছিলোঁ মানে সি ইমানেই এডিক্টেড হৈ গৈছিলে কিন্তু এতিয়াতো সি সম্পূৰ্ণ সলনি হৈ গ'ল গতিকে এনেকুৱা ধৰণৰ ল'ৰাজনৰ যিহেতু এনেকুৱা এটা চেঞ্জ হৈছে আমাৰ ল'ৰাটোৰ
গতিকে মই ভাবোঁ প্ৰায়কেইজন অভিভাৱকৰো এনেকুৱা এটাই চেঞ্জ হৈছে গতিকে এইটো এটা সম্পূৰ্ণ তেওঁলোকৰ বাবে এইটো এটা ভাল পদক্ষেপ লৈছে গতিকে ইয়াত সমালোচনা কৰিবলগীয়া বিশেষ একো নাই বুলি মই ভাবোঁ কাৰণ আমাৰ ল'ৰাটো ভাল হৈছে তেনেকৈ বেলেগ পৰিয়ালৰ সন্তানো ভাল হৈছে গতিকে এইটো আমাৰ বাবে আমি এটা মানসিক সকাহ পাইছোঁ ধেমাজিত তেনেকুৱা আপুনি আৰু আনৰ কথা গম পাইছেনে গম পাইছোঁ আমাৰ কলিগছ আৰু বহুত পৰিয়াল পাইছোঁ আমি তেওঁলোকে এই চেনেলটো চোৱাৰ পিছত এই প্ৰগ্ৰেমটো চোৱাৰ পাছত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে প্ৰায়বিলাকে ফোন চাব এৰিছে মাক দেউতাকৰ কথা শুনিছে গতিকে এইটো বহুত আনন্দৰ কথা বহুত ভাল কথা সমাজৰ বাবে এইটো বহুত ভাল কথা কাৰণ আমাৰ আগৰ ভৱিষ্যত প্ৰজন্মই যদি অকল মোবাইলতে ব্যস্ত হৈ থাকে সমাজৰ উন্নতি হ'ব কেনেকৈ আৰু সেইকাৰণে তেওঁলোকক সেই মোবাইলৰ পৰা আঁতৰাবলৈ আকুটবিদ কৰোঁতে যিটো প্ৰচেষ্টা লৈছে সেইটো সম্পূৰ্ণৰূপে এপ্ৰিচিয়েট কৰিছোঁ আমি ছাপোৰ্ট কৰিছোঁ তেওঁলোকক হয় ভাস্কৰ হয় ভাস্কৰ এইমাত্ৰ আপোনাক ধন্যবাদ জনাইছোঁ ভাস্কৰ সেয়া আছিলে ধেমাজি এটা পৰিয়াল উপকৃত হোৱা পৰিয়াল আকুট বিকুটৰ পেজৰ জৰিয়তে মই